এইবাৰ ধুবুৰীত আজমল ডাঙৰীয়াৰ ধৰ্মৰ ৰাজনীতি নচলে আৰু ধুবুৰীৰ ৰাইজে কংগ্ৰেছৰ কটা হাতখনকো ইয়াৰ পৰা দলিয়াই পেলাবৰ সিদ্ধান্ত লৈছে। এইবাৰ ধুবুৰীত অকল হাতী আৰু সকলোৱে হাতীৰ পক্ষতে থিয় হৈছে। গতিকে সকলোকে আচৰিত কৰি এই ধুবুৰীবাসী ৰাইজে এইবাৰ আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলামক বিজয়ী কৰিব। গান্ধী আহে, সোনিয়া গান্ধী আহে, কোনোবা আৰু 10টা মানুহ আহে, তেওঁলোকৰ কোনো ভেলু নাই। এইবাৰ গ'ল আৰু ইয়াৰ ৰাইজে এইবাৰ নগাঁৱৰ পৰা অহা মানুহজনক একদম ফুটবল ছটিয়াই দিব, ইয়াৰ পৰা একদম ফুটবল ছটিয়াই দিব, চিন্তা কৰিব নালাগে। এই অঞ্চলৰ স্থানীয় ব্যক্তিৰ যি মৰম থাকিব এই অঞ্চলৰ প্ৰতি, বাহিৰৰ পৰা অহা মানুহতো মৰম থাকিব নোৱাৰে। এতিয়া বাহিৰৰ পৰা অহা মানুহ বহু বছৰ জিকালে, আৰু এটা বাহিৰৰ পৰা আহিছে, গতিকে তেওঁলোকক যে এইবাৰ এই অঞ্চলৰ ৰাইজে নিজিকাই এইটো সিদ্ধান্ত লৈছে, ইয়াৰ স্থানীয় মানুহকে জিকাই পঠাব।